হেল্ল' এভৰিৱান, আৰু এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বগৰীৰ বতৰত বগৰীৰ মিঠা আচাৰ বনাই ৰাখিলোঁ। এই আচাৰৰ ৰেচিপিটো মোৰ হাজবেণ্ডৰ খুবেই প্ৰিয় আৰু আজি তাকে মানুহজনৰ পচন্দৰ বগৰীৰ মিঠা আচাৰ বনালোঁ। তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিবলৈ গৈছোঁ। তেন্তে ব'লকচোন মইনো বগৰী আচাৰ কেনেকৈ বনাওঁ চাওঁ। বগৰীৰ মিঠা আচাৰ বনাবলৈ মই ইয়াতে 1 কেজিমান বগৰী লৈছিলোঁ। তাৰপিছতে বগৰীখিনি নিমখত তিয়াই থৈছিলোঁ 3 দিনৰ কাৰণে। যেতিয়া কোমল হৈ পৰিল তেতিয়া মই আকৌ ৰ'দত শুকালোঁ। ৰ'দত মানে 3 দিনৰ কাৰণে শুকালোঁ। চোকা ৰ'দ আছিলে কাৰণে ধুনীয়াকৈ শুকাই গ'ল আৰু শুকোৱাৰ পিছত এইকণ হৈ গ'ল দেখিছেনে। তাৰপিছতে বগৰীখিনি আকৌ মই মাজতে ফালি লৈছোঁ, গম পায়নে। মাজত ফালি ল'লে তাৰ সোৱাদটো দুগুণা হৈ যায়, মানে মছলাখিনিও সোমাই যে খাই ভাল লাগে। বগৰীখিনি মাজতে দুফাল কৰি ল'লোঁ। তাৰপিছতে এদিন গোটেই দিনটো ৰ'দত শুকালোঁ, কাৰণ মাজত বিজলুৱা থাকিলে মানে আচাৰ বেয়া হয়, সেইকাৰণে ৰ'দত শুকাই দিলোঁ। তাৰপিছত ভালকৈ শুকাই যোৱাৰ পিছতে এতিয়া আমি আচাৰ প্ৰস্তুত কৰিব পাৰোঁ। আচাৰ প্ৰস্তুত কৰিবলৈ এয়া মই ইয়াতে মছলা কেইটামান ব্যৱহাৰ কৰিছোঁ। লং, ইলাইচি, ডালচেনি লগত আৰু আছে গৰম মছলা, শুকান জলকীয়াৰ গুড়ি, জিৰা গুড়ি, ধনিয়া গুড়ি, লগতে তেজপাত, শুকান জলকীয়া আৰু ইয়াতে আচাৰ প্ৰস্তুত কৰা মছলা, য'ত নেকি আছে ক'লা সৰিয়হ, বগা সৰিয়হ, মেথি গুটি, লগতে আছে জালুক আৰু চফ গুটি কেইটামান। আৰু বগৰী মিঠা আচাৰ বনাই আছোঁ যেতিয়া ইয়াতে মই গুড় অকণমান লৈ লৈছোঁ। গুড় একেবাৰে কম পৰিমাণে দিম। ইফালে মছলাখিনি তৈয়াৰ কৰিলোঁ, মানে এফালে কেৰাহীও গৰম হৈ গ'ল আৰু কেৰাহী গৰম হৈ যোৱাৰ লগে লগে মই ইয়াতে দিলোঁ তেল। তেলৰ পৰিমাণটো খুব কম দিছোঁ, কিয়নো আচাৰ আমাৰ বেছি দিন নাথাকে, 10 দিন বা এসপ্তাহ, তাতকৈ বেছি নাযায়। সেইকাৰণে মই তেল খুব কম পৰিমাণে দিওঁ আৰু বেছি দিন থৈ খাবলৈ হ'লে অকণমান তেল বেছিকৈ দিব। তাৰপিছতে যিখিনি আমি শুকান মছলা, লং, ইলাইচি, ডালচেনি, এয়া তেজপাত, শুকান জলকীয়া গোটেইখিনি মই অকণমান ভাঙি ভাঙি দি দিলোঁ। এয়া অকণমান ব্ৰাউন কালাৰ হৈ গৈছেগৈ। এতিয়া আমি যিখিনি বগৰী আছিলে বগৰীখিনি ইয়াতে দি দিম। একদম গোন্ধটো ভাল ওলায়। তেজপাত যদি আমি এনেই তেলত দিওঁ নহয়, একদম গোন্ধটো ভাল ওলায়। তাৰপিছতে গেছৰ ফ্লেমটো এইখিনি সময়তে কমাই ৰাখিছোঁ, নহ'লে আকৌ অকণমান জ্বলি যাব। বগৰী আচাৰ বনাবলৈ আপোনালোকে সকলোৱে জানে, চবৰ বনোৱা ধৰণটো অকণমান বেলেগ বেলেগ নহয়নে। আৰু কিছুমানে গুড়খিনি ধুনীয়াকৈ গুড় মছলাৰ সৈতে ধুনীয়াকৈ সিজাই লয়, শেষত বগৰীখিনি দিয়ে, তাৰপিছত আচাৰ প্ৰস্তুত হৈ যায়। কিন্তু মই ইয়াতে প্ৰথমে বগৰীখিনি ভাজি কৰি ল'লোঁ, তাৰপিছতে যিখিনি জিৰা মছলা দিবলগীয়া আছিলে, জলকীয়া গুড়ি, গোটেইখিনি একেলগে দি দিলোঁ। এয়া চাওকচোন, আৰু ভালকৈ মিক্স কৰি লৈছোঁ। এনেদৰে যদি ভাজি কৰি বগৰীখিনিত মছলা দিয়া হয়, তাৰ গোন্ধটো খুব ভাল হয়। যিখিনি বগৰীৰ যে এটা গোন্ধ, নিজস্ব গোন্ধ এটা থাকে, সেই গোন্ধটো নাইকিয়া হয় আৰু খাবলৈ বেছি টেষ্টি হয় বুলি ভাবোঁ। চবৰ বেলেগ বেলেগ নিয়ম আছে বনোৱা। তাৰপিছতে ইয়াতে মই অকণমান হালধি গুড়ি দিছোঁ আৰু লগতে ইয়াতে নিমখ দিছোঁ। সোৱাদ অনুসৰি নিমখ ইয়াতে দি দিছোঁ আৰু নিমখ দিয়াৰ পিছতে ভালকৈ মিক্স কৰি লৈছোঁ। ফ্ৰেণ্ডছ, আমাৰ বগৰী আচাৰ 3-4 মিনিটত বনি ৰেডি হৈয়ে যায়, বেছি সময় নালাগে। আৰু এয়া ভালকৈ মিক্স কৰি হৈ যোৱাৰ পিছতে গুড় দিছোঁ। আৰু মানুহজনে কৈছিলে গুড় কমকৈ দিবা, বেছি লেচলেচীয়া নকৰিবা, সেইকাৰণে মই অকণমান কমাই দিছোঁ গুড়। মানে পৰিমাণো কমেই আছিলে বাৰু, কিন্তু গুড় আৰু কমকৈ দিছোঁ। একদম লেচলেচীয়া হ'লে মানে খাই বেয়া লাগে যে, সেইকাৰণে অকণমান কমাই দিছোঁ। আৰু এইখিনি গুড় দিয়াৰ পিছতে ভালকৈ মিক্স কৰি লৈছোঁ। মিক্স কৰি থাকোঁতে এয়া দেখিছেনে, গুড়খিনি ধুনীয়াকৈ গলি যাবলৈ ষ্টাৰ্ট হৈছে, অকণমান বাকী আছে। ফ্ৰেণ্ডছ, আপোনালোকে বগৰী আচাৰ খাই কেনে পায় জনাবচোন দেই। মই হ'লে ইমান এটা ভাল নাপাওঁ, কিন্তু মোৰ মানুহজনৰ প্ৰিয় হয় কাৰণে মই প্ৰত্যেক বছৰে মানে টেঙা মিঠা 2টা বগৰী আচাৰ প্ৰস্তুত কৰোঁ আৰু তেওঁ খাই খুব ভাল পায়। এইবাৰ বগৰী আচাৰ প্ৰস্তুত কৰা বগৰীটো অকণমান টেঙা আছিলে। টেঙা হোৱাৰ কাৰণে ইয়াৰ সোৱাদটো একেবাৰে ইমলিৰ জেলি নিচিনা হৈছিলে, গম পায়নে। ইমলি জেলি যেনেকৈ অকণমান টেঙা, অকণমান মিঠা, অকণমান জ্বলা, তেনেকুৱা টাইপৰ হৈছিলে। আপোনালোকে সৰুতে খাইছিলেনে বাৰু? মই হ'লে খুব খাইছিলোঁ দেই, বহুত পচন্দৰ আছিলে। তাৰপিছতে কি আৰু আচাৰখিনি প্ৰস্তুত হৈ গ'ল। আৰু আপোনালোকৰ ঘৰত যদি সৰু বাচ্ছা আছে, তেওঁলোকে ৰুটিৰ লগত খাই খুব পচন্দ কৰিব। আৰু আমাৰ টিকলা যে হৰ্ষিত ধুনীয়াকৈ খায়, অকণমান মুখত লগাই দিব লাগে, একদম কৰি কৰি খাই থাকে। কঠাৰ মহলা দি থাকোঁতে আমাৰ আচাৰ তৈয়াৰ হৈ গ'ল। আচাৰ এয়া দেখিছেনে, একদম জেলিৰ নিচিনা হৈছে। আপোনালোকে ভাবিছে এইজনীয়ে আচাৰ আকৌ কাঁচৰ টেমাত থ'ব লাগে, কিন্তু প্লেটত থৈছে। নহয় নহয় ফ্ৰেণ্ডছ, আপোনালোকক মই দেখাবলৈকে এয়া প্লেটত উলিয়াই লৈছোঁ। কেনেকুৱা হৈছে আপোনালোকক দেখাব লাগিব নহয়। বনালোঁ যেতিয়া টেষ্ট কৰিবতো নোৱাৰে, কেতিয়াবা আহিলে টেষ্ট কৰি ল'বচোন। এয়া চাওক, একদম কালাৰটো কেনেকুৱা লাগিছে বাৰু। আপোনালোকে এনেকুৱা আচাৰ পালে ৰুটিৰ লগত খায় নে ভাতৰ লগত খায়, সেইটাও জনাব। আৰু আজিৰ ভিডিঅ'টো আপোনালোকে কেনে পালে জনাবচোন দেই। যদি বেছিকৈ অকণমান হ'লেও ভাল লাগে, লাইক এটা কৰি দিব। এইয়া আচাৰখিনি বনি ৰেডি হৈ গ'ল আৰু আজি মানুহজন হেপী, কাৰণ তেওঁৰ পচন্দৰ বস্তু বনি আছে। কথা এটা কওঁ, আমি সকলো তিৰোতাই মানুহজনৰ পচন্দৰ কিবা এটা নহয় কিবা এটা বনাওঁ সদায়, নহয়নে। আপোনালোকৰ হাজবেণ্ডে আপোনালোকৰ কাৰণে কিবা এটা কেতিয়াবা বনাই পাইছেনে?
যদি বনাইছে কি বনাইছিলে আৰু কি বনোৱাটো বেছি ভাল লাগে আপোনালোকক কমেণ্ট কৰিব আমাৰ এওঁৱে আকৌ বিনৰ ভাজি খুব টেষ্টিকৈ বনায় খুব ভাল লাগে খাই